আহিবলগীয়া সময়ত বস্তুৰ দাম বহুত বাঢ়িব, এইটো জনা কথা। কিন্তু ইয়াৰ লগতে আৰু এটা বস্তু বাঢ়িব যিটো জানা বহুত 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 দৰকাৰ। তো আহক সেই বস্তুটো জানি লওঁ। যদি মিছ কৰি দিয়ে তেতিয়া বহুত 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 বেছি লছ হৈ যাব আপোনাৰ। তো নমস্কাৰ, মই লিমন, আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইখন ভিডিঅ'লৈ আৰম্ভ কৰোঁ বলক। সকলোৱে কৈ আছে, সকলোৱে জানে যে এআই বহুত ডেঞ্জাৰ বুলি। কিন্তু মই এটা কথা ক'ম যে এআইটোক বুজিবলৈ চেষ্টা কৰক যে এআই বস্তুটো নেকি, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বস্তুটো নেকি। প্ৰথম কথাটো এইটো হ'ব যে সকলো বস্তুৰে দুটা ভেলু থাকে, সকলো ক্ষেত্ৰতে। এটা বেড চাইড, এটা গুড চাইড। ভাল ফালো আছে, এটা বেয়া ফালো আছে। যদি মই এটা এক্সাম্পল দি বিৱৰণ কৰিব বিচাৰো যে এটা গান আছে, তাৰ গানটোৱে নিজে নিজে গুলি নচলায়, কিন্তু গানটো কোনে চলায়? যোনে চলায় সি গুলিটো সেই ইউজ কৰে ন। তাৰে লগত এই এআইটোক জোৰ দিব লাগিব যে যদি এআইটোৱে নিজে নকৰে, এআই চলোৱা মানুহটোৱে ডেঞ্জাৰ হ'ব, কিন্তু এআইটো নহয়।